কটঙা ক্ৰীড়া সন্থাৰ সৌজন্যত ট্ৰফি আৰু প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা। ঐতিহাসিক ফুটবল খেলসমূহ এতিয়াও জীয়াই ৰাখিছে চাহ-বাগিচাৰ যুৱ সমাজে। প্ৰতিখন বাগিচাতেই থকা খেলপথাৰত নিয়মিতভাৱে অনুষ্ঠিত হৈ আহিছে ফুটবল প্ৰতিযোগিতা, য'ত অংশ লৈছে বহুতো প্ৰতিভাৱান যুৱকে। এই প্ৰতিযোগিতাসমূহে চাহ-বাগিচাৰ অঞ্চলৰ খেলুৱৈসকলক জিলা আৰু ৰাজ্যিক স্তৰত নিজৰ প্ৰতিভা দেখুৱাবলৈ এক সুদীৰ্ঘ মঞ্চ প্ৰদান কৰিছে। যোৰহাটৰ পাৰ্শ্বৱৰ্তী গটঙা অঞ্চলতো অনুষ্ঠিত হ'ল এক অনন্য প্ৰতিযোগিতা। গটঙা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু প্ৰয়াত অমিত বৰুৱাৰ সৌজন্যত গটঙা মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে ট্ৰফি আৰু প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা। শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা নিউজ লাইভৰ উজনি অসমৰ বৈৰৱ প্ৰদীপ বৰা। তেওঁ খেলুৱৈসকলক অনুপ্ৰাণিত কৰি শুভেচ্ছা জ্ঞাপন কৰে। আয়োজন মন্ত্ৰীয়ে জনাইছে, বিজয়ী দলক ৩০,০০০ টকা, উপবিজয়ী দলক ২০,০০০ টকা, লগতে শ্ৰেষ্ঠ খেলুৱৈ, জ্যেষ্ঠ গলৰক্ষক আৰু শ্ৰেষ্ঠ ৰক্ষকক ১,০০০ টকা সহ ট্ৰফি প্ৰদান কৰা হ'ব। এনেধৰণৰ চাহ বাগিচাৰ যুৱকসকলৰ মাজত খেলা-ধূলাৰ প্ৰতি উৎসাহ বৃদ্ধিৰ প্ৰতিযোগিতাই অঞ্চলৰ ক্ৰীড়া সংস্কৃতিক সমৃদ্ধ কৰিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াত 16টা টিম আমি খেলাম বুলি ইতিমধ্যে আমি থিৰাং কৰিছোঁ। কথা হ'ল কি, এতিয়া বহুত টিমে আমাৰ ওচৰত আহি আছে। যদি কোনোবা এটা টিম কেঞ্চেল কৰে তেতিয়া আৰু বহুত জোৰ কৰি আছে, তেতিয়া আমি 24টামান টিম খেলাম। কিন্তু 16টা আমাৰ ফাইনেল হৈ আছে। 16টা টিম যোৰহাট, গোলাঘাট, শিৱসাগৰ, তেনেকৈ মংগলদৈৰ আমাৰ এটা টিম আহি আছে যোগাযোগ। সেই টিমটো আমি এতিয়ালৈকে ফাইনেল কৰিব পৰা নাই। গতিকে আমি ইয়াত উন্নত ধৰণৰ মানদণ্ডৰ খেলখন আমি ইয়াত খেলাবলৈ চিন্তা কৰিছোঁ, যাতে বাগিচাৰ পৰা আমাৰ ভাল ভাল খেলুৱৈ ওলাই ডিষ্ট্ৰিক্টত খেলক, ষ্টেটত খেলক। আমিও ষ্টেটত খেলি আহিছোঁ, এওঁ খেলিছে, মই খেলিছোঁ, আমি ষ্টেট লেভেলত খেলি অহা। আমি সেই উদ্যোগেৰে আজি দুইজনকে আমাক সভাপতি সম্পাদক হিচাপে ক্ৰীড়া সন্থাই দায়িত্ব দিছে। আমি দায়িত্ব নিভাবৰ কাৰণে আমি এনেধৰণৰ খেলবিলাক ইয়াত পাতিবলৈ লৈছোঁ আৰু ভৱিষ্যতে আমি পাতিম। আমাৰ ইয়াত 16টা টিম আমি ইতিমধ্যে আমাৰ থিৰাং হৈছে। আমি অমিত বৰুৱা, আমাৰ মালিক, আমাৰ চাহ বাগিচাৰ মালিকৰ পুত্ৰ, হেমেন বৰুৱাৰ পুত্ৰ অমিত বৰুৱাৰ নামত আমি সৰণি ট্ৰফিক খেলখন আমি আয়োজন কৰিছোঁ। আৰু যথেষ্ট আমাক ইয়াত চাহ বাগিচাৰ পৰিচালক হওক, মালিকে হওক, ধ্ৰুৱজ্যোতি দুৱাৰাই হওক, ভিএ মেনেজিং ডাইৰেক্টৰ, ডেপুটি মেনেজিং ডাইৰেক্টৰে হওক, বিকাশ দাস জেনেৰেল মেনেজাৰে হওক, কোম্পানীয়ে আমাক বিভিন্ন ধৰণৰ আমাক সহযোগিতা কৰি এইখন খেল পাতিবলৈ আমাক মানে আগবঢ়াই নিছে। প্ৰতি বছৰে পাতি ৩-৪ বছৰ আমি পতা নাছিলোঁ, কিবা কাৰণে 3 বছৰ মূৰত পাতিছোঁ। এতিয়া আমি প্ৰত্যেক বছৰতে এই খেলখন আমি পাতিম বুলি আমি চিন্তা চৰ্চা কৰি আছোঁ। বহুত আছে এনেকুৱা খেলবিলাক আচলতে ইণ্টাৰনেশ্যনেল খেলিবলৈ আচলতে উৎসাহ না আমি সেইটো আছোঁ। আমাৰ ইয়াৰ পৰা জেপলিঙত গৈছে আৰু বিভিন্ন দেশত ফুটবলত আমি গৈছিলোঁৱেই। তো গতিকে ভাবিছোঁ আমাৰ ইয়াৰ গটঙাৰ পৰা, গটঙাৰ টীম বুলি ক'লে আগত মানে অসমত জাকত জিলিকা আছিলে। তো গতিকে আমি ভাবিছোঁ সেই টীমটো আমাৰ এতিয়া অলপ নিষ্ক্ৰিয় হৈ আছে যদিও আমি মানে সক্ৰিয়ভাৱে আমি তাক গঢ়িবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি দায়িত্ব লৈছোঁ। আমাৰ সমিতিখন তৰুণ কৰ্মকাৰ হওক, দীনেশ টংলা হওক, সোমেশ্বৰ দাস, যিমান সমিতি আছে, বিষয়ববীয়া ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আছে, আমাৰ সমিতি এখন আছে 51জনীয়া। 51জনীয়া সমিতিয়ে সম্পূৰ্ণ আমাক সহযোগিতা আগবঢ়াইছে আৰু এই পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি এনেধৰণৰ খেল খুব কম সময়ৰ ভিতৰত আজি আমি দায়িত্ব লোৱা প্ৰায় মানে আজি দেওবাৰ, আজি আমাৰ মানে 12 দিনমান হৈছে। 12 দিনৰ ভিতৰত আমি ফিল্ডখন চাফ চিকুণ কৰাই, আগতে আমাৰ মেনেজমেণ্টে আমাক JCB বিভিন্ন ধৰণৰ সহায় কৰি ফিল্ডখন চাফ চিকুণৰ ক্ষেত্ৰত পূৰা পদক্ষেপ গ্ৰহণ কৰিছে মেনেজমেণ্টে। সেইকাৰণে আমি আজি আপোনালোকৰ যোগেদি, চেনেলৰ যোগেদি আমি গটঙা চাহ বাগিচাৰ পৰিচালক বিকাশ দাসক ধন্যবাদ দিছোঁ, ধ্ৰুৱজ্যোতি দুৱাৰাক ধন্যবাদ দিছোঁ, যিহেতু আমাৰ চাহ বাগিচাত তেওঁলোকে আজি মালিক হৈ পৰিচালনা কৰি আছে। আৰু বাগিচাৰ ল'ৰা ছোৱালীবোৰে শিক্ষাৰ দিশতে হওক বা খেলাৰ দিশতে হওক বা সংগীত দিশতে হওক, বিভিন্ন ধৰণৰ তেওঁলোকে আগুৱাই যোৱাক আমাক বিভিন্ন ধৰণৰ ব্যৱস্থাপনা কৰি আছে। ফাইনেল কেতিয়া? পূজাৰ আগত ফাইনেল কৰিম। ডেটটো আমি ফাইনেল কৰা নাই, কিন্তু আমি পূজাৰ আগত ফাইনেল কৰিম। আমি গটঙা ক্ৰীড়া সন্থাই সকলো সহযোগত, বিশেষকৈ চাহ শ্ৰমিক, লগতে আমাৰ মেনেজমেণ্ট, আমাৰ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল, ৰাইজ, সকলো পূৰ্ণ সহযোগত আমি খেলখন পাতিবলৈ সক্ষম হৈছোঁ। আৰু বিশেষকৈ আমি প্ৰত্যেক বছৰে খেলখন পাতোঁ, কিন্তু 3 বছৰ আমি খেলখন পাতিব নোৱাৰিলোঁ, কিছু অসুবিধা আছিলে। গতিকে এইবাৰ কিন্তু আমাৰ পূৰা আমি ৰাইজৰ ছাপোৰ্ট পাইছোঁ। আৰু বিশেষকৈ মানে কি, আমাৰ এটা কথা আমি ক'ব লাগিব, আমাৰ চাহ উদ্যোগপতি, আমাৰ মালিক প্ৰয়াত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ পুত্ৰৰ স্মৃতিত অমিত বৰুৱা সৰণি আমি খেলখন পাতিছোঁ। আমি তেওঁক শ্ৰদ্ধা জনাইছোঁ, আমি তেওঁক মনত পেলাইছোঁ। তেখেতৰ মালিকৰ বিভিন্ন ধৰণৰ তেওঁ আমাক সুবিধা আগবঢ়াইছে। গতিকে তেখেতৰ পুত্ৰৰ আমি স্মৃতিৰ কাৰণে খেলখন পাতিছোঁ। আৰু আমি এই খেলখন আমি
ফাইনেল খেল যিটো কথা কৈছে আপোনালোকে আমি পূজা আগতে পতা আমি চিন্তা কৰিছোঁ আৰু প্ৰায় আমাৰ সভাপতি কোৱাৰ দৰে আমি 16টা টিম ইতিমধ্যে আমি বাছনি কৰিছোঁ কিন্তু আমালৈ কেইবাটা দলে আমাক যোগাযোগ কৰি আছে আমি সেই কথাটো বিবেচনা কৰিছোঁ আমি 24টা কৰিব পৰা যায় নেকি আমি এইখন হৈছে যোৰহাট জিলা গটঙা চাহ বাগিচাৰ গটঙা মিনি ষ্টেডিয়াম তিতাবৰ সমষ্টি পৰে তিতাবৰ চাব ডিভিজন আমাৰ গটঙা মিনি ষ্টেডিয়াম বুলি নামাকৰণ কৰা হৈছে আপুনি বাৰু আপোনাৰ সপোনৰ ঘৰটো নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাইছে নেকি কম বাজেটত এটা ভাল ঘৰ এটা ভাল কনষ্ট্ৰাকশ্যন কোম্পানীৰ সন্ধানত আছে নেকি আপুনি তেন্তে এয়া আপোনাৰ বাবে অত্যন্ত ভাল খবৰ কিয়নো ৰিজনেবল প্ৰাইচ বেষ্ট অফ দ্য বেষ্ট মেটেৰিয়েলছ আৰু বহু অভিজ্ঞ পুষ্ট ৱৰ্কাৰৰ সৈতে বহুতৰ ঘৰ নিৰ্মাণ কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে অক্টেভ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ছাৰ্ভিচ প্ৰদান কৰাৰ সুবিধা ৰাখিছে অক্টেভ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে আপুনি বিচৰা ধৰণেৰে আপোনাৰ পচন্দৰ সকলো সামগ্ৰী ব্যৱহাৰ কৰিব তেওঁলোকে উল্লেখ্য যে বাস্তুৰ নিয়ম অনুসৰিহে আপোনাৰ ঘৰটোৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিব অক্টেভ কনষ্ট্ৰাকশ্যনে তেন্তে পলম কিহৰ এতিয়া যোগাযোগ কৰক অক্টেভ কনষ্ট্ৰাকশ্যনৰ সৈতে 9146090474 নম্বৰত অথবা ৱেবছাইট যোগে যোগাযোগ কৰিব পাৰে অক্টেভ কনষ্ট্ৰাকশ্যনৰ সৈতে www.octavconstructionprivatelimited.com ঠিকনা 2nd ফ্ল'ৰ ৰত্নবালা ভৱন অপজিট ৰয়েল আৱাস পৰুৱা তেজপুৰ আৰু শোণিতপুৰ তেন্তে পলম নকৰি এতিয়া যোগাযোগ কৰক ৰাইজৰ বিশ্বাসযোগ্য প্ৰতিষ্ঠান অক্টেভ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ সৈতে